তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে 1 নম্বৰটো চোৱা 3430000 গতিকে ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয় k into 10 to the power m m এটা অখণ্ড সংখ্যা আৰু k এৰ মানটো কি হ'ব লাগিব নন জিৰো ডিজিট অৰ্থাৎ শূন্য নোহোৱা অংক গতিকে 0 ৰ পৰা 9 লৈকে সেইবোৰক অংক বুলি কয় গতিকে 0 টো বাদ দি আমি 1 ৰ পৰা 9 লৈকে আমি k এৰ মান বহাব পাৰো কেনেকৈ সমাধান কৰিম চোৱা প্ৰথম কথা ইয়াতে দশমিক আছে নে নাই বাৰু ইয়াতে আমি দশমিকটো ইয়াত আছে বুলি ধৰিব পাৰো ঠিক আছে ইয়াত আছে বুলি আমি ধৰিব পাৰো যিকোনো সংখ্যাৰ শেষত আমি দশমিকটো আছে বুলি ধৰিব পাৰো ইয়াতে থাকে মানে ঠিক আছে গতিকে প্ৰথমতে কি কৰিবা এটা নন জিৰো ডিজিটৰ পিছত তোমালোকে দশমিকটো দিবা অৰ্থাৎ 3 ৰ পিছত দশমিকটো দিলা এই সংখ্যাটো 43 টো লিখিব লাগিব আমি এই জিৰো কিটাকে আমি ছুটি কৰিব পাৰিম ইনটু তোমালোকে 10 টু দি পাৱাৰ চোৱা দশমিকৰ পৰা কোনফালে আহিছে বাওঁফালে আহিছে নহয় দশমিক বিন্দুটো বাওঁফালে আহিছে গতিকে আমি বাওঁফালে গলে পজিটিভ পাৱাৰ পূৰণ কৰিম কিমান পাৱাৰ হ'ব চোৱা 1 2 3 4 5 6 গতিকে 10 টু দি পাৱাৰ 6 হ'ব দশমিক বিন্দুটো যদি আমি সোঁফালে শিফট কৰো তেতিয়া হলে নেগেটিভ পাৱাৰ যদি বাওঁফালে শিফট কৰো তেতিয়া হলে পজিটিভ পাৱাৰ পূৰণ কৰিম ঠিক আছে গতিকে এইটো হ'ব ইয়াৰ ৰাইট আনসাৰ নেক্সট তোমালোকে 2 নম্বৰটো সমাধান কৰিলে ধুনিয়াকৈ বুজি পাবা চাবা কিমান দিয়া আছে 70040 নেক্সট 000 নেক্সট 000 ইমান ডাঙৰ এটা সংখ্যা দিয়া আছে ইয়াক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে গতিকে প্ৰথমতে কি কৰিম চোৱা এটা নন জিৰো ডিজিটৰ পিছত তোমালোকে দশমিক বহাবা ডিজিট বুলি কৈছো দেই 10 11 হেবোৰ ডিজিট নহয় 9 লৈকে হেগিটাকে ডিজিট বুলি কোৱা হয় গতিকে তোমালোকে 7 ৰ পিছত দশমিকটো বহাই দিলা বাকি এতিয়া তোমালোকে 10 দিব নোৱাৰা কাৰণ ইয়াত 4 আছেগে মই সংখ্যাটো সম্পূৰ্ণ লিখি ল'ব লাগিব গতিকে 004 এনে ধৰণে মই লিখিব লাগিব ইনটু 10 টু দি পাৱাৰ এটা কি হ'ব তোমালোকে চাবা ইয়াতে দশমিক নাছিলে নেকি আছিল এই স্থানত আছিল এতিয়া কোনফালে আহিছে দশমিক বিন্দুটো কোনফালে শিফট হৈছে আমাৰ এটো বাওঁফালে শিফট হৈছে কিমান আহিল তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 10 টু দি পাৱাৰ 10 আহিলে গতিকে এইটো হ'ব ৰাইট আনসাৰ বুজি পালা হয়নে 1 2 3 4 5 6 7 8 9 10 এইখিনিতে দিছো গতিকে 7.004 into 10 to the power 10 এটো হ'ব ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম নেক্সট তোমালোকে এই 3 নম্বৰটো চোৱা ইয়াত কিন্তু দশমিকটো দিয়াই আছে কি দিয়া আছে চোৱা 0.000 কেটা 0 আছে 6টা 0 আছে 15 তোমালোকে এবাৰ কি কৰিবা তোমালোকে এটা নন জিৰো সংখ্যাৰ পিছত দশমিক দিবা অৰ্থাৎ তোমালোকে কি কৰিবা এই 1 ৰ পিছত দশমিক দিবা এখিনি দশমিকটো দিলা না দশমিকটো এবাৰ কিমান শিফট কৰিলা তোমালোকে ইয়ালৈকে লৈ গলা গতিকে ইনটু 10 টু দি পাৱাৰ তোমালোকে কলৈ গৈছে চোৱা দশমিক বিন্দুটো সোঁফালে গলে তাৰ অপোজিট নেগেটিভ পাৱাৰ পূৰণ কৰিবা অৰ্থাৎ ঋণাত্মক পাৱাৰ পূৰণ কৰিবা কাৰ পাৱাৰ 10 ৰ পাৱাৰ গতিকে এফালৰ পৰা সোঁফালে গৈছে নেগেটিভ পাৱাৰ কিমান হ'ব নেগেটিভ পাৱাৰ চোৱা 1 2 3 4 5 6 7 10 টু দি পাৱাৰ -7 হ'ব উত্তৰ বুজি পাইছা yes বুজি পাইছা নেক্সট মই 4 নম্বৰটো সমাধান কৰি দিম তোমালোকক চাবা ইয়াতে কোৱেশ্চনটোত কি দিয়া আছে প্ৰথমতে লিখি লোৱা 0. কেটা 0 4টা 0 আছে 1436 এবোৰ তোমালোকৰ কিতাপত উত্তৰবোৰ ভুলকে দিয়া আছে গতিকে এবাৰ চাই লবা ঠিক আছে উত্তৰবোৰ কিছুমানৰ নিমিলে গতিকে চিন্তা নকৰিবা এইখিনি একদম শুদ্ধ হয় ঠিক আছে এতিয়া তোমালোকে কি কৰিবা এটা নন জিৰো ডিজিটৰ পিছত তোমালোকে দশমিকটো বহাবা ডিজিট মানে অংক দেই এবোৰক অংক বুলি কয়
গতিকে তোমালোকে 1ৰ পিছত দশমিকটো বহাই দিয়া হয়নে 1ৰ পিছত দশমিকটো বহাই দিয়া তাৰপিছত কি পালা চোৱা 4 3 6 এতিয়া তোমালোকে চোৱা দশমিকটো এই স্থানত আছিলে মই ইয়াৰ পৰা নি ইয়াত বহালোগে ইয়াত হয়নে নহয় কোনফালে নিলো মই দশমিকটো মই সোঁফালে নিলো গতিকে 10ৰ নেগেটিভ পাৱাৰ পূৰণ হ'ব নেগেটিভ পাৱাৰ মানে কিমান পূৰণ হ'ব চোৱা 1 2 3 4 5 হয়নে -5 হ'ব এটো হ'ব ৰাইট আনসাৰ 10 টু দি পাৱাৰ -5 এতিয়া ইয়াতে তোমালোকে এটোৱে জানিব লাগে যদি মই সোঁফালে শিফট কৰো দশমিক বিন্দুটো তেতিয়া সোঁফাল বুলি ক'লে তাৰ অপোজিট নেগেটিভ ঋণাত্মক পাৱাৰ পূৰণ কৰিম বাওঁফালে নিলে তাৰ অপোজিট পজিটিভ পাৱাৰ পূৰণ কৰিম একদম সহজ মই ভাবো বুজি পাইছা ঠিক আছে দুবাৰমান প্ৰেক্টিছ কৰিলে একদম ভালকৈ বুজি পাবা